জানো কিয় জানো বুকুখন কঁপি যায় আধা ভঙা টোপনিতে সপোনেও মেডাম মেনকা নাটকখনৰ এটা গীত মই হেনো প্ৰমতে পৰিছো শীৰ্ষক গীতটি আজি ভিডিঅ' প্ৰমোশনেল যিটো ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকৰ যোগেদি দৰ্শকৰ ওচৰলৈ লৈ অহা হৈছে আৰু গানটোৰ কথাখিনি বৰ সুন্দৰ সুৰটো বৰ মনোগ্ৰাহী হৈছে যাৰ কাৰণে গানটোৰ শ্বুটিঙৰ প্ৰথম দিনাখনৰ পিছতেই ইনষ্টাগ্ৰামত ট্ৰেণ্ডিঙত 1 নম্বৰত আহিলে অসমীয়া গানৰ ভিতৰত এতিয়া আৰু আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো খুব কম দিনৰ ভিতৰতে আপোনালোকে গানটো কিমান আদৰ চেনেহ যোগাইছে অডিঅ'টোক বিশেষকৈ আৰু তাৰ লগতে সেইকাৰণে এতিয়া ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আহি আছে ভিডিঅ'টোক আপোনালোকে সিমানেই ভাল পাব বুলি আমি আশা কৰিছো আমাক কেনেকুৱা পাই জনাব নাটকখনৰ এটা সম্যক আভাস এই গীতটিৰ যোগেদি আপোনালোকৰ ওচৰলৈ লৈ অহা হৈছে বৰ মৰম লগা মিঠা দুটা চৰিত্ৰ আছে গানটো মোৰ খুব ভাল লাগিলে গানটোত অভিনয় কৰি গান সচৰাচৰ যিবোৰ ৰোমান্টিক গান কৰি থকা হয় তেনেকুৱা গানতকৈ অলপ পৃথক হৈছে ড্ৰামা বেছড এটা গান তাৰ লগতে নৃত্যও আছে উদয়ে কোৰিঅগ্ৰাফি কৰিছে গায়ত্ৰী আমাৰ ডান্সৰ ষ্টেপছসমূহ দিছে সুমন দৌৰা আছে বিপুল দাস মিৰ্জা তেওঁ আছে কেমেৰাত বাকী অভিজিতাৰ লিৰিক্স অজয় লিৰিক্স দীপকেশৰ সংগীত মিউজিক এৰেঞ্জমেণ্ট অজয় সংগীত ব্যৱস্থাপনা সকলোৰে মিলি এটা খুব সুন্দৰ প্ৰচেষ্টা মই হেনো প্ৰেমতে পৰিছো আৰু গানটো যেতিয়া প্ৰথম শুনিছিলো শুনাৰ দিনাখনে কিন্তু মই প্ৰেমত পৰিছিলো গানটো সেইকাৰণে চাগে গানটো ৰাইজে ভাল পাইছে আৰু আশীৰ্বাদ কৰিব আবাহনৰ ফালৰ পৰা আপোনালোকৰ ওচৰলৈ আৰু ভাল ভাল গীত ভাল ভাল নাটক আমি আনিবলৈ সদায় চেষ্টা কৰি আহিছো অনাগত সময়তো থাকিব গান লিখাটো আচলতে এটা কাকতলীয়া কথা এটা যিহেতু নাটকখন মই লিখো গতিকে নাটকত কোনটো দৃশ্যত কি সময়ত আহিব সেই অনুভৱটো বাকীবিলাকতকৈ মোৰ অলপ বেছি থাকে আৰু সেই অনুভৱটো যেতিয়া শ্বেয়াৰ কৰিব লগা হয় নিজে যিহেতু লগত তেতিয়া কিছুমান কথা লিখি দিয়া যায় যে এনেকৈ গানটো হ'লে ভাল হয় আৰু সেনেকৈ আচলতে মই গীতিকাৰ হোৱা তাৰপিছত এটাৰ পিছত এটাকে বহুতকেইটা গীত জনপ্ৰিয় হ'ল গতিকে গান লিখাটো এক ধৰণৰ মানে নৈতিক কৰ্তব্য নিচিনা হয়তো মানে বহুতে আহি কয় নহয় আপুনি লিখিব গানটো গতিকে সেনেকৈ লিখিব লগা হ'ল কিন্তু আজি যিটো গীত মই হেনো প্ৰেমত পৰিছে গীতটো লিখি খুব ভাল লাগিছে প্ৰথম লিখিয়ে খুব ভাল লাগিছিল আচলতে ইমান বেছি মানে গানটো লিখাৰ সময়তে সুৰটো তেতিয়ালৈকে হোৱাই নাই যে লিখাৰ সময়তে মানে গানটোত কোনো ধৰণৰ জটি পৰা নাই যেনেকে লিখিব লগা আছে মানে লিখি কলমটোৰে ভাষাবিলাক ওলাই ওলাই গৈ আছে আৰু সুৰটো ঠিক তেনেকে স্পণ্টেনিয়াছ গতিকে গান সুৰ সকলোখিনি মিলি যেতিয়া উঠিলে গানটো এটা গাপত তেনেকুৱা গান এটা হ'ব যেন এটা অনুভৱ হ'ল আৰু তাৰপিছতে আদন চেতাৰত আহিল ডাঙৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ল আৰু মেডাম মেনকা গানটো মেডাম মেনকা নাটকখন আচলতে খুব মৰম লগা এখন নাটক নাটকখনত এই গীতটো থাকিব আৰু এই গীতটো এটা সামান্য এটা আভাসো দিছে নাটকখন কেনেকুৱা হ'ব এটা খুব সৰু সৰু মানুহৰ কিছুমান মিঠা মিঠা মৰম লগা কাহিনী কিছুমান এই নাটকখনত দেখা পোৱা যাব আৰু লগতে আমাৰ যিটো ক্ষমতাশালী ছ'চাইটি আমাৰ যিটো একদম আমাৰ সমাজৰ যিটো নিম্ন স্তৰৰ যিখিনি মানুহে যিটো প্ৰতিবাদ কৰে সেই প্ৰতিবাদৰো এখন প্ৰতিচ্ছবি মেডাম মেনকা দেখা পোৱা যাব গতিকে নাটকখন খুব আদৰি এখন নাটক এখন যোৱাবাৰ যিটো অৰ্ধাঙি নাটকখনৰ যিটো জনপ্ৰিয়তা আছে যে অলপমান সামাজিক বিষয়বস্তুক লৈ কৰা এখন নাটক অলপ চিৰিয়াছ ধৰ্মী নাটক মইনা কুশলে আচনে এই নাটকখনৰ বিষয়বস্তুটো খুব বেছি প্ৰাসংগিক কাৰণ নাটকখন চোৱাৰ পিছত সকলোৱে অনুভৱ কৰিব সকলোৱে ভাবিব যে এইটো হয়তো মোৰ বৰ্তমানৰ কাহিনী নাইবা মোৰ ভৱিষ্যতৰ কাহিনী
আৰু ঠিক তেনেকে লেডি মেকবেথ এখন নাটক কৰা হৈছে শ্বেক্সপিয়াৰৰ এখন মেকবেথ নাটক। সেই মেকবেথ নাটকৰ এটা বিশেষ চৰিত্ৰ লেডি মেকবেথ। সেই লেডি মেকবেথৰ আলমতে এখন নাটক কৰা হৈছে। অলপ বহুত বছৰ পিছত শ্বেক্সপিয়াৰক মানে মঞ্চত আনি দৰ্শকৰ মাজত জনপ্ৰিয় কৰি তোলাৰ এটা প্ৰয়াস কৰা হৈছে। গতিকে তিনিওখন নাটকে কিন্তু অলপমান চেলেঞ্জিং। থিয়েটাৰত আমি কিমানখিনি দৰ্শকৰ গানটো আনুষ্ঠানিকভাৱে মুক্তি লাভ কৰিছে মই হেনো প্ৰেমত পৰিছো, আৰু যিটো গান আবাহন থিয়েটাৰৰ মেডাম মেনকা নাটকখনৰ যোৱাবাৰ জান আমৰোটোক বহুত জনপ্ৰিয় হৈছিল আৰু মানে মুক্তিৰ লগে লগে ট্ৰেণ্ডিঙত আহিছিল। এইবাৰ মুক্তিৰ প্ৰাক মুহূৰ্ততে ট্ৰেণ্ডিঙত আহিলে আৰু ইতিমধ্যে অসমত ট্ৰেণ্ডিং নাম্বাৰ 1ত আছে। আৰু তেনেকুৱা এটা মানে মুহূৰ্ত ভাল লাগে, কাৰণ কিয় মুকলি কৰাৰ আগতে যেতিয়া গান এটা খুব বেছি ৰাইজৰ মুখে হৈ যায় আৰু আচলতে একদম সৰু সৰু মানুহখিনিয়ে আচলতে গানটো আঁকোৱালি লৈছে। আৰু গোটেই কাহিনীটোৱে সৰু সৰু মানুহৰ আমাৰ নিচিনা, কাৰণ কিয় প্ৰেম কাহিনীবিলাক আচলতে যিমানবিলাক আমি ডাঙৰ ডাঙৰ প্ৰেম কাহিনী দেখো, সৰু সৰু মানুহৰ প্ৰেম কাহিনীবিলাক সদায় ব্যতিক্ৰম আৰু অনন্য। আৰু সেইকাৰণে সেই গোটেইখিনি কথা সামৰি গানটোত আমি উপস্থাপন কৰিছো আৰু ৰাইজে আদৰি ল'লে ভাল লাগিব এইবাৰো। আৰু ইতিমধ্যে আদৰি লৈছে, কিন্তু ভিডিঅ'টো চাওক, খুব ধুনীয়া এটা ভিডিঅ' প্ৰস্তুত কৰিছে গোটেই টিমটোৱে। আৰু অভিজিৎ দা মোৰ শেহতীয়া এইটো এটা ৰাইজলৈ, অসমবাসী ৰাইজলৈ উপহাৰ। আৰু আমাৰ গোটেই গানটোৰ লগত জড়িত যিসকল ব্যক্তি আছে সকলোৰে আপোনালোক আমি নামবিলাক ইতিমধ্যে কৈছো, যে প্ৰত্যেকৰ আচলতে কষ্টৰ আৰু সাধনাত আচলতে এই গানটো এটা যি মানে সম্পূৰ্ণ হৈ উঠিছে। আৰু এতিয়া ৰাইজৰ ওচৰলৈ এৰি দিছো, ৰাইজে আৰু মৰম দিলে ইয়াতকৈ আৰু বহুত বেছি মৰম দিয়ক, আৰু আমাৰ সৃষ্টিসমূহক এনেকে আঁকোৱালি লৈ থাকক আৰু উৎসাহ উদ্দীপনা দিয়ক, আৰু ভাল ভাল কাম কৰি যাম অসমৰ ৰাইজৰ বাবে।